নৱগঠিত চমৰীয়া সমষ্টিৰ ৯ নং পুৰাণগাঁও ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী মিহিনুৰ বেগমৰ ঘৰে ঘৰে ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনী কাৰ্যালয় মুকলি। নৱগঠিত চমৰীয়া সমষ্টিৰ ৬ নং কিসমত কাঠমি গাঁও পঞ্চায়তৰ ৯ নং পুৰাণগাঁৱৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী মিহিনুৰ বেগমে পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ বাবে ভোটৰ ৰাইজৰ ঘৰে ঘৰে সভা পাতি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। উল্লেখ্য, অহা ৭ মেৰ পঞ্চায়ত নিৰ্বাচনত ৯ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ভোটাৰ ৰাইজৰ ঘৰে ঘৰে দিনে নিশা প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইফালে পুৰাণগাঁৱৰ মহিলা পুৰুষ ভোটাৰসকলে তেওঁলোকৰ একমাত্ৰ মহিলা প্ৰাৰ্থী তথা ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰাৰ্থী মিহিনুৰ বেগমক বিপুল ভোটত জয়ী কৰিবলৈ বিশেষ তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে সমৰ্থকসকলৰ মাজত। উল্লেখ্য, এগৰাকী প্ৰাৰ্থী পঞ্চায়ত নিৰ্বাচনত সদস্য হিচাপে জয়ী হৈ নিকা আৰু স্বচ্ছতাৰ সৈতে কাম কৰা আশাৰে বেছি সংখ্যক ভোটাৰ ৰাইজে প্ৰক্ষেপিত কৰা বুলি উল্লেখ কৰে। ৰাইজে মোক মনোনীত কৰিছে, গতিকে মই আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ ৰাখিছোঁ আৰু মোৰ আপোনালোকৰ ওচৰত আশা যে অহা ৭ তাৰিখত হ'বলগীয়া নিৰ্বাচনত মোৰ প্ৰতিচ্ছন্ন কাপোলেটৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোট দি মোক জয়যুক্ত কৰিব বুলি অনুৰোধ জনাইছোঁ। হয়, মোৰ ভাল লাগিছে যে মোক সকলোৱে বহুতো চাপোৰ্ট দিছে, ৰাইজে মোক বিপুল ভোটত জয় কৰিবলৈ মোৰ আশা। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।